এখন হৈছে আমাৰ মাৰ দৰখাস্ত প্ৰতি মাননীয় মহাশয় মহাশয়া 14, 15, 16 তাৰিখে মই ছুটি বিচাৰি ক'লো বেলেগ বস্তু ৰাতিপুৱা উঠিয়ে মানে আমাৰ কিতাপ চিতাপ লয় আমাৰ চলি আকৌ উঠিয়ে মোবাইল আমাৰ চলি উঠিয়ে মোবাইলে পঢ়া পাতি লেঠা নাই নাই কৈছে এইডাল যে গাছ আছে এইডাল হৈছে নাৰিকলৰ গছ ইয়াৰ ফলটো একদম ওপৰত একদম টপ ফ্ল'ৰত আছে মানে 4th ফ্ল'ৰত আছে Hey guys, hi, hello, নমস্কাৰ একদম মৰমতে মই আপোনালোকৰ ক্লিনিকেট আৰম্ভ কৰোঁ আজিৰ ভিডিঅ'টো এতিয়া বহু দিনৰ মূৰত আমাৰ ঘৰত বাসন্তী হৈছে মানে গৰমৰ বন্ধ চলি আছে তাই আমাৰ তাই আহিব নাপায় আৰু কেং আছে দেউতাকে আহি থৈ গ'ল দলেমান দি থৈ গৈছে মই বোলো আজি তাইক পাৰ্লাৰত লৈ যাওঁ দিনটো ৰাখোঁ আৰু থাকে নাখাবা নেওঁ কান্দে চলি কান্দি নেকি দেখিলি একদিন বাৰু থাকি আহিছে নাকান্দে বাৰু তাই অকণমান ডাঙৰ হৈছে এতিয়া যায় পাৰ্লাৰত কি উৎপাইছে তো বাসন্তীৰ লগত পাৰ কৰিম এটা দিন চাৰি কিবা ভিডিঅ'টো কেনেকৈ পাৰ কৰোঁ আৰু এতিয়া আমাৰ বাইলেণ্ডত আছোঁ বেয়া ৰাস্তাখিনি পাৰ হৈ আহিলোঁ বাৰু আমাৰ বাইলেণ্ডত সেয়া গুটি শিলকেইটাৰ কাৰণে একদম অৱস্থা বেয়া হৈ গৈছে আৰু ৰাস্তাৰ বানপানী একেবাৰে গোটেই শেষ কৰি পেলাইছে সেয়া গুটি আৰু সেই গাবাৰে দুটাৰে কাজিয়া লাগিব পাৰে অলপ কি কৈছে অলপ কাজিয়া লাগিব পাৰে কাজিয়া বাৰু লাগি থাকে আমাৰ দিনটোত 6-7খনমান কাজিয়া যায়েই এনেই কাজিয়া লাগে কিবা এটা হেৰি উলিয়ে অপাৰ কাজিয়া লাগে তাই জানো মোৰ সময় নাই সেনেকৈ কাজিয়া লাগে এই গুটি শিলকেইটাৰ কাৰণে বৰ অশান্তি হৈ যায় শিলকেইটাৰ কাৰণে একদম আমচা পিন্ধি দিলে ভিতৰত সোমাই যায় সিহঁতে ইমান অশান্তি কৰে আৰু এই অপাৰত দিলে অপাৰ পিছিয়া লগে অপাৰ বৰষুণ দিলে আকৌ সেইকেইটা আকৌ বিন্ধে হয়নে জ্বালা হৈ গৈছে ৰাস্তাটোৰ কাৰণে আহি পোৱাৰ পিছতে বাইদেউ এজনী আহিলে সেইদিনা মানে কেৰাটিন স্মুথ কৰিছোঁ আজি আকৌ ফ্ৰী স্পা আছিলে যাৰ কাৰণে বাইদেউটো আহিছে আৰু আমাৰ আপি সেইফালে সেয়া মোৰ পুতলাটোৰ লগত খেলি আছে তাই পুতলাটো দেখা পাই বিৰাট ফূৰ্তি লাগছে তাৰ লগত আহিবৰ পৰা খেলি আছে দিনটো খুব ব্যস্ততাৰ মাজত গেল পালাৰ অৱস্থা চালে একদম বাহিৰলৈ হৈ আছে বস্তুগিলাখান ৰেকৰ্ডিং কৰি থৈ দিয়ক তো গাইজ ইমান দেৰি ভিডিঅ'টো কণ্টিনিউ কৰা হোৱাই নাছিল কাৰণ দিনটো আজি ইমান ব্যস্ত যাৰ কাৰণে মই ভিডিঅ' কণ্টিনিউ কৰিব পৰা নাই আৰু মানে মোবাইলটোত কেপচাৰো কৰিব পৰা নাই কিমান কাম কৰিছোঁ কাৰণ মই ব্যস্ত আছোঁ আমাৰ টিকলি মোবাইল চোবাইল ধৰিব নাজানে হয়নে আজি দিনটো তোমাৰ কেনে লাগিছে কোৱাচোন দিনটো মিতুবাটো ব্যস্তই আৰু তুমি অকলে তোমাৰ লগৰী এজনী আহিছিল ন কেনে লাগিল তাইৰ লগত কথা পাতি তাইৰ লগত একেলগে পঢ়া আৰু তাই এখন স্কুলতে নহয় বেলেগ স্কুলৰ চিনাকি হওঁতে গম পালে আৰু যে একে শ্ৰেণীতে পঢ়ে মানে অকণমান তাই ব্যস্ত হৈ আছে তাৰ মাজতে মই এটা বস্তু দেখাওঁ আমাৰ মাৰ বস্তু এটা বৰ জমেনি বস্তু দেই মানে আমাৰ মায়ে কেইদিনমান আগতে একমাহমান আগতে দাদা আৰু মোক কৈ আছিল কিবা দুটা বস্তু আনি দিয়াৰ কথা কৈ আছিল আৰু কিন্তু আমি টাইম মিলাব পৰা নাছিলোঁ তাই বস্তুটো মানে আমি আনিব নোৱাৰোঁ কিন্তু গাড়ী এখন ধৰি পেলাই বস্তুটো আনিব লাগিব কি বস্তু বাৰু এতিয়া নকওঁ মানে আনিব পাৰোঁ তেতিয়া বাৰু ক'ম তেতিয়া মানে সময় মিলাব পৰা নাছিলোঁ দাদা আৰু মই সিও ৰবিবাৰে ব্যস্ত থাকে ৰবিবাৰে মানে সেই কৰি থাকোঁ আমি ফ্ৰী থাকোঁ কিন্তু ৰবিবাৰে হৰেক ৰকমৰ কাম ওলাই যায় আৰু যাৰ কাৰণে এইগিলাখান
মানে ওলাই যাব নহয়ে আৰু তো মায়ে এখন দৰখাস্ত লিখছে আমি মানে কথাত গুৰুত্ব দিয়া নাই কাৰণে মায়ে দৰখাস্ত লিখছে দৰখাস্তখন মানে আমাক শুক্ৰবাৰে দিলে শুক্ৰবাৰে গধূলিয়ে দিলে মানে ৰবিবাৰৰ পৰা ছুটি বিচাৰি এখন আবেদন লিখছে মই বোলো আপোনালোককো দেখাওঁ মায়ে কি বুলি লিখছি এখন হৈছে আমাৰ মাৰ দৰখাস্ত প্ৰতি মাননীয় মহাশয় মহাশয়া 14-15-16 তাৰিখে মই ছুটি বিচাৰিছোঁ দয়ালু মহাশয় মহাশয়াই যে মোক ছুটি মঞ্জুৰ দিয়ে ইতি ঘৰৰ পৰিয়াল পদুমফুল একেবাৰে আঁকি দিছি সেইদিনা গধূলি সেই কৰি আছে এইগিলাখান লিখি আছে তেতিয়াহে মানে ছুটি বিচাৰি যদি মামাহঁতে গুচি যায় মামাহঁতে যদি যাম বুলি কয় তেতিয়াহ'লে আমি ডাউৰি ডাউৰিকৈ বস্তুটো আনি দিম সেইকাৰণে এনেকৈ দৰখাস্ত এখন লিখি পেলাই দাদা আৰু মোক ফাৰ্ষ্ট মোক দিছে চাইন মাৰ নেক্সট আকৌ দাদাক দিছে চাইন মাৰ এনেকৈ কৈ আছে আৰু দেখালোঁ যোৱাবাৰ চুলিকেইডাল কাটি দিছিলোঁ একদম বাবু বনাই জিকিছিলোঁ এইবাৰ কি কৰিবি কবি নেকি এতিয়া ঠিকে আজি মানে মোৰ কালাৰখনৰ অৱস্থা একদমেই বেয়া একদমেই বেয়া হৈ গৈছে এইটো আপি ব্লাৰ হৈ গৈছে আমাৰ আপি বেয়া অৱস্থা একদমেই বেয়া মানে ইফাল সিফাল হৈ আছে আৰু দিনটো বোলে মোৰ লগত থাকিলে মই বোলে তাইক কালাৰখনত একো এটা কাম কৰি নিদিলোঁ সেইকাৰণে তাইকনো কি কৰি দিম যোৱাবাৰ চুলি কাটি দিছিলোঁ এবাৰ চুলি কাটিব হোৱা নাই সেইকাৰণে মই বোলো অকণমান জল মই তোক হেৰিয়ে কৰি দিওঁ চুলিকেইডালকে অকণমান ধুই দিওঁ তাইৰ গোটেই বিৰাট ফূৰ্তি দেখিছে নাই তাই নিজে কৈছে মিঠিবা তোক এটা মই ভিডিঅ' কৰি দিওঁ দি তো গাইজ আমি আন্ধে মুন্ধে আহি পালোঁ আমাৰ চক এই চকৰ পাৰতে আকৌ এটা সময় যাব কিন্তু পাৰত মেইন দিগদাৰ এই গাড়ী সোপাৰ কাৰণে অজস্ৰ গাড়ী আৰু তাৰ কাৰণে আমি পাৰ হ'ব নোৱাৰোঁ দাউৰিবি দেই সেইফালে ৰখলি সেইফালে আহে সেইফালক ৰখলি এইফালে আহে গাইজ কালি আৰু ভিডিঅ'টো কণ্টিনিউ কৰা নহ'ল আজি আকৌ ৰাতিপুৱাই ভিডিঅ'টো কণ্টিনিউ কৰিলোঁ বেলেগ বস্তু ৰাতিপুৱা উঠিয়ে মানে আমাৰ কিতাপ লয় আমাৰ চলি আকৌ উঠিয়ে মোবাইল পঢ়া বাতি লেঠা নাই পুকুলি পঢ়া বাতি লেঠা নাই মোবাইল উলিয়াই লৈছে যি মোবাইলটো লৈ আহোঁ নেকি আইতা মোবাইলটো লৈ আহোঁ নেকি পিছে একবাৰ পঢ়া পুকুলি ইফালে আকৌ আমাৰ চুনচুনিয়াল চুনচুন আমাৰ চুনচুনিহঁত চুনচুনি এই বা মই মাৰিম এহেঁতক সেইটো মোক ভালকৈ চিনি পোৱা হোৱাই নাই সেয়া আমাৰ বাগিচাখন বহুত দিন দেখাওঁ নতুন প্ৰডাক্ট লগাইছোঁ এডাল এলোভেৰা আগৰ পৰাই আছিল কিন্তু মাটি চাটি চেঞ্জ কৰি লওঁতে তাৰ অকণমান বলটো সেই হৈছে এডাল তুলসী এডাল এইটো আমাৰ ফালে ৰান্ধনী ফুল বুলি কওঁ কি আপোনালোকৰ ফালে বা কি কওঁ এডাল আকৌ মানে হেৰি অপৰাজিতা ফুল এনেকৈ এইটো বস্তুত এনেকৈ উঠাই দিব লাগিব এডালৰ নাম নেজানো নাজনো এডাল কি একদম এডালৰো নাম নাজনো নতুনকৈ লগাইছোঁ কেতিয়া কিন্তু লোৱাৰ পিছতে হৈছে ধুনীয়াকৈ এডাল আকৌ এনেকৈ উঠি গৈছে এনেকৈ বগৈ গৈছে এডাল দাদাই কালি বান্ধি দিছে বগৈ যাবৰ কাৰণে এই ফুলটো ঠাণ্ডা দিনতহে লাগে তলৰ এই কটাহীটো ঔষধ ছাগালে খাই শেষ কৰিছে একেবাৰে ইমান কটা দিও সিহঁতৰ তলৰ পাতকেইটা গোটেই খাই পেলাইছে আহি পাই গ'লোঁ মই মোৰ কৰ্মস্থলী আৰু আহি পাব পালোঁ হ'ল বাৰু আহি অকণমান চাফাই কৰিলোঁ কালি যিহেতু লেতেৰা পেটাকৈ থৈ গৈছিলোঁ বহুত বেছি কাম আছিলে মানে কামৰ কাৰণে যাবৰ টাইমত আৰু এলাহ লাগে সেইকাৰণে আৰু কামখিনি কৰি থৈ নগ'লোঁ আহিয়ে গোটেই চাফাই কৰি একদম চিকচিকীয়া কৰি দিলোঁ আৰু এনেকৈ সুন্দৰকৈ আৰু ফিল্টাৰটো অকণমান বেলেগ জেগাত ৰাখিলে সেইফালে নিলোঁ আৰু এতিয়া আৰু ভাগৰ মাৰিবৰ কাৰণে বহিছোঁ আৰু আকৌ মঙলবাৰৰ দিনটো পুৰা অজস্ৰ মানুহ হয় বেজবৰা চকত কাৰণ আজি বজাৰ বাৰ ন মঙলবাৰে
কেন অপাৰ গৰম কাৰণে মানুহগিলা ওলাই অহা নাই যে ভাজিবেলাৰ টাইমটো চবৰে ভাল হয় অজস্ৰ মানুহ হয় এইফালে দেখে দিওঁ অলপ এইফালে দেখে দিওঁ দূৰ দিগন্তলৈ মানুহে দোকানে দোকান তাক লাগি আছে ইয়াতে আকৌ পেকেট দি আছে পেকেট ফিল্ডটোতো আৰু দোকান আছে ৰেষ্টুৰেণ্ট দোকান আছে এইডাল হৈছে মোৰ মানি প্লেন এইটো বগি বগি এইখিনি হৈছে ধান মৰচি দৰমুখ দৰমুখৰ তাতে ফুলগিলাখান ৰুই দিছোঁ লেহান দৰমুখ নামি যাওয়ার উঠি দৰমুখ গাইছ এইডাল হৈছে নাৰিকলৰ গছ যিডালত মানে মানি প্লেন উঠি আছে আৰু এইডাল নাৰিকলৰ গছ নাৰিকল একদম তলৰ পৰা একদম কি বুদ্ধি কৰি ওপৰ ফালে সেই কৰি দিছে চাক এনেকৈ ফুটা ৰাখি এনেকৈ দিছে ইয়াৰ আকৌ ফলো লাগি আছে নাৰিকলো লাগি আছে মাজে মাজে মানে ডাব খাব বহুত বেছি যিদিনাখনে গৰম হয় সিদিনাখনে আমি আকৌ ওপৰৰ পৰা ডাব পাৰি আনো দুডাল আছে এডালো নহয় এইডালো মানি প্লেনডাল উঠাই দিছে আৰু সেইকাৰণে বেলেগে এটা দেখা আছে বেলেগখনে ভাল দেখা আছে আন্ধাৰ আন্ধাৰ হৈছে নেকি ভিডিঅ'টো আমাৰো কেনেকৈ ভিডিঅ'টো জনাব মানে দীঘল হ'ল আৰু বেছি ভিডিঅ' যদি দীঘল কৰি নাথাকোঁ বিভিন্ন ভিডিঅ' এদিনতে দিব লগা হৈছে কাৰণ কালি ব্যস্ততাৰ কাৰণে দিনটো ভিডিঅ' কৰা নহ'ল ভিডিঅ' কৰিম বুলি আমাৰ টিকলিক লৈ আহিছিলোঁ কিন্তু ব্যস্ততাৰ কাৰণে মানে ভিডিঅ' কৰা নহ'ল ভিডিঅ' কৰিব বা ওলাই হৈ থকা চলিকেইটা ভিডিঅ'টো সৰু যদি মানে ভিডিঅ'টো ভাল পালে তেতিয়াহ'লে লাইক কৰিব শ্বেয়াৰ কৰি দিব নতুনকৈ যদি তেওঁলোকে ছাবস্ক্ৰাইব কৰি দিব থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি দিব মই ভিডিঅ'টো আপুনি নটিফিকেশ্যনটো পাই থাকিব তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰিছে তেতিয়াহ'লে থেংক ইউ ছ' মাছ নতুন এটা ভিডিঅ'ত আকৌ লগ পোৱাৰ বাই লাভ ইউ